এই কথাটোকে মই আপোনাক মাদানী কৰি থাকে এতিয়াতো শৰ্মা যে কৰে মানৱেন্দ্ৰ শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা একে মানুহ নেকি মানৱেন্দ্ৰ শৰ্মা সকলোৱে কিমান পূজনীয় মানুহ মাদানী কৈছে কোনজন মাদানী এইজন মাদানী যিজন মাদানীয়ে ইয়াত ইলেকশ্যন খেলি হাৰি গৈছে এইজন মাদানী যি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ জমিয়তৰ সভাপতি এইটো ৰাজনৈতিক জমিয়ত বাকী যিটো আছে এইটো অৰাজনৈতিক জমিয়ত সেইটো ভাৰতবৰ্ষৰ ইতিহাসৰ লগত জড়িত এইটো ৰাজনীতিক জমিয়তৰ সংবিধানত আছে যদি জমিয়তৰ সভাপতিজন আৰু সাধাৰণ সম্পাদকজনৰ কোনো ধৰণৰ ৰাজনীতিৰ লগত সম্বন্ধ থাকিব নোৱাৰিব ইয়াত এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া জমিয়তৰো সভাপতি আৰু UDFৰ সভাপতি তাৰ জমিয়তৰ সভাপতিৰ আপোনালোকে কৈ গোটেই মানুহখিনিক এটা দুৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে তথাপি তেওঁ আহিছে তেওঁৰ দলৰ সংগঠন কৰিছে তেওঁতো বেলেগ কৰা নাই তেওঁ UDFৰ দলৰ লগতে আছে ৰাইজে বিচাৰ কৰিব যে আজি UDFে তেওঁলোকক ৰক্ষা কৰিব পাৰিব নোৱাৰে যদি UDFে ৰক্ষা কৰিব পাৰিব UDFৰ লগত যাব যদি UDFে চৰকাৰ কৰিব নোৱাৰে বুলি ভাবে এটাও UDFক নিদিয়ে বদৰুদ্দিন আজমলক এতিয়া মানুহে বিশ্বাসত নোলোৱাৰ কাৰণে ৰাজনৈতিক ব্যক্তি এজনক লৈ আনিছে আৰু সেইটো আপুনি উপাধিটো ব্যৱহাৰ কৰি গোটেইখিনি খেলি মেলি লগাবৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ লগত সম্বন্ধ আছে এই কথাটো মই কোৱা নাই